ফাইনালি চৰকাৰী ঘৰৰ জৰীপৰ ফৰ্ম আহি পৰিছে। কেনেকৈ জৰীপ কৰিব আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আজিৰ এইটো ভিডিঅ' দেখুৱাই দিম। আপোনালোকে জৰীপ কেনেকৈ কৰিব চাই লওক। আবেদনৰ বাবে ইয়াতে চাওক, লক্ষ্য কৰিব পাৰিছে এখন কনচেণ্ট ফৰ্ম আহি পৰিছে আৰু এই ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব লাগে মই শেষত আপোনালোকক জনাই দিম। ইয়াতে দিয়া আছে যি ফৰ্ম অন্ন সেৱাৰ বাবে সন্মতি প্ৰমাণপত্ৰ 2024 নাইবা কনচেণ্ট ফৰ্ম। ইয়াতে প্ৰথমত পৰিয়ালৰ যি মুৰব্বী অৰ্থাৎ হেডৰ নাম লিখিব লাগিব। যিজনে আবেদন কৰিব তেওঁৰ নাম ইয়াতে দিব লাগিব, পৰিয়ালৰ মুৰব্বীৰ নাম। তাৰপিছত যদি ঘৰত তিনিচকীয়া বা চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত ইয়েছত টিক দিব লাগিব, যদি নাথাকে তেনে ক্ষেত্ৰত নোট টিক দিব লাগিব। তাৰপিছত দিব লাগিব বয়স কিমান হয় উল্লেখ কৰি দিব লাগিব। তাৰপিছত যদি আপোনাৰ যন্ত্ৰচালিত তিনিচকীয়া বা চাৰিচকীয়া কৃষি সঁজুলি আছে, ট্ৰেক্টৰ এইসমূহ যদি আছে তেনে ক্ষেত্ৰত ইয়েছ দিব লাগিব, যদি নাই তেনে ক্ষেত্ৰত নোট টিক দিব লাগিব। তাৰপিছত যদি আধাৰ কাৰ্ড আছে তেন্তে আধাৰ ষ্টেটাছ কোৱা আছে, ইয়েছত টিক দিব লাগিব যদি আধাৰ কাৰ্ড আছে, যদি নাথাকে তেনে ক্ষেত্ৰত নোট টিক দিব লাগিব। যদি আধাৰ কাৰ্ড ফোন নম্বৰৰ সৈতে যিটো লিংক হৈ আছে ইয়াতে ফোন নম্বৰটো লিখি দিব লাগিব। তাৰপিছত ইয়াতে পৰিয়ালৰ কোনো সদস্যৰ KCC ক্ৰেডিট কাৰ্ড যদি থাকে তেনে ক্ষেত্ৰত ইয়েছ অৰ্থাৎ যিটো কিষাণ ক্ৰেডিট কাৰ্ড হয়, যদি নাথাকে নোট টিক দিব। একেবাৰে সহজ হয়, আপোনালোকে পাই যাব। যদি ইয়েছত টিক দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ যিটো বাছনি সেই বাছনি ক্ৰেডিট কাৰ্ডৰ সীমাটো বাছনি কৰিব লাগিব, 25,000 50,000। তাৰপিছত জব কাৰ্ডৰ ষ্টাৰ্টাছ, যদি জব কাৰ্ড আছে ইয়েছ, যদি জব কাৰ্ড নাই নো টিক দিব লাগিব। তাৰপিছত যিকোনো সদস্য চৰকাৰৰ পঞ্জীয়নভুক্ত অকৃষিজাত উদ্যোগৰ মালিক যদি হৈ থাকে ইয়েছত, অন্যথা নো টিক দিব লাগিব। তাৰপিছত ইয়াতে যি আছে জেণ্ডাৰ লিংগ দিয়া আছে, মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ দিয়া আছে। তাৰপিছত ইয়াতে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি আয়কৰ দি আছে, যদি টেক্স দি আছে তেনেহ'লে ইয়েছ, অন্যথা নো। তাৰপিছত ইয়াৰ পৰা আপোনাৰ জাতিটো চিলেক্ট কৰিব লাগিব, কেটেগৰী যিটো হয় SC ST আধাৰ্ছ দিব লাগিব। যদি আপুনি বিবাহিত মেৰিটেল ষ্টেটাছ দিব, মেৰিট যদি হয় বিবাহিত ইয়াতে, যদি অবিবাহিত হয় ইয়াতে, যদি বিবাহ বিচ্ছেদ হয় অৰ্থাৎ ডিভোৰ্চ হয় ইয়াতে, আৰু যদি উইডো হয় বিধৱা যদি হয় ইয়াতে টিক দিব লাগিব। উল্লেখ আছে সুন্দৰকৈ, আপোনালোকে অসমীয়াতো আছে ইংলিছত আছে চাই ল'ব। তাৰপিছত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পেচাকাৰী কৰ পৰিশোধ কৰে নে নকৰে, যদি টেক্সসমূহ যদি পৰিশোধ কৰি আছে ইয়েছ, অন্যথা নো টিক দিব লাগিব যদি নকৰে। তাৰপিছত ইয়াতে আপোনাৰ পৰিয়ালৰ 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চনৰ মাটি যদি আছে তেনে ক্ষেত্ৰত ইয়েছ, অন্যথা নো টিক দিব লাগিব। এতিয়া তাৰপিছত আপোনাৰ পৰিয়ালৰ কিমান সদস্য আছে, টোটেল মুৰব্বীকে ধৰি কিমান আছে সংখ্যাটো লিখি দিব লাগিব, 5 জন 6 জন এনেকৈ দিব লাগিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড কিমানজনৰ আছে ইয়াতে লিখিব লাগিব, কিমানজনৰ আছে তাত সংখ্যাটো লিখিব। তাৰপিছত ইয়াতে 5 একৰ অধিকাৰ যদি আপোনাৰ মাটি জলসিঞ্চনৰ যদি নাই তেনেহ'লে ইয়েছ, অন্যথা নো টিক দিব লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ যি বেংক একাউণ্ট যদি লিংক হৈ আছে টিক দিব লাগিব ইয়েছত, অন্যথা যদি নাই তেনেহ'লে নো টিক দিব। তাৰপিছত জৰীপ কৰা ঘৰৰ মালিকী স্বত্ব যদি আপোনাৰ নিজৰ ঘৰ হয় তেনে ক্ষেত্ৰত ইয়াতে, অন্যথা কিন্তু ভাৰতীয় হ'লে ইয়াতে, আৰু যদি চাহ বাগিচা হয় তেনে ক্ষেত্ৰত ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে ৰুম কিমান আছে, কিটচেন পাকঘৰ কিমান আছে ইয়াতে দিব লাগিব। তাৰপিছত বেৰৰ প্ৰকাৰ কি প্ৰকাৰ হয়, পকী না কাচ্চা না আপোনাৰ চাহ বাগিচাৰ কোৱাৰ্টাৰ হয়, টিক মাৰ্ক দিব লাগিব। এতিয়া দিব লাগিব আপোনাৰ মেইন চ'ৰ্চ যিসমূহ আছে, আয়ৰ মূল উৎস কি কৰি আপুনি কি কৰে, যদি কৃষি কৰে, খেতি কৰে, যদি চাকৰি কৰে, যদি ব্যৱসায় কৰে, অন্যান্য এইসমূহৰ ভিতৰত আপুনি দি দিব লাগিব কোনটো কৰে আপুনি। যদি আপোনাৰ ঘৰত লেট্ৰিন বা শৌচালয় আছে ইয়েছ, যদি নাথাকে নো টিক দিব লাগিব। যদি আপোনাৰ আশ্ৰয়হীন পৰিয়াল যদি হৈ থাকে, যদি আপোনাৰ কোনো ঘৰ নাই যাযাবৰ ইয়েছত ক্লিক কৰিব, অন্যথা আপুনি নো টিক দিব লাগিব। এতিয়া আপুনি ইয়াতে ডিক্লেৰেশ্যন দিব লাগিব। ইয়াতে চাওক, মই ইয়াৰ দ্বাৰা মোৰ ব্যক্তিত্ব আৰু ঘৰুৱা তথ্য জৰীপকাৰী প্ৰদান কৰক যিটো মোৰ জ্ঞাতাৰ্থে শুদ্ধ। এই জৰীপৰ বাবে অন্তৰ্ভুক্ত হ'বলৈ মই কোনো ধৰণৰ টকা বা ধন দিয়া নাই বুলি উল্লেখ কৰিব লাগিব। ইয়াতে নাম লিখিব লাগিব, ইয়াতে ছিগনেচাৰ অৰ্থাৎ বেনিফিচিয়াৰী ছিগনেচাৰ লিখিব লাগিব। তাৰপিছত ইয়াতে ডেট প্লেচটো দিব লাগিব। তাৰপিছত ইয়াতে নিজৰ নাম লিখিব লাগিব ইয়াতে। তাৰপিছত যিজনে জৰীপ কৰিব জৰীপকাৰীৰ নাম ইয়াতে লিখিব লাগিব। সো এইখিনি লিখি তাৰপিছত শেষত চাব সিগনেচাৰ আছে, সিগনেচাৰ অফ দ্য
কমিউনিটি কাৰ্ডছ ইয়াতে জৰীপকাৰীৰ ছিগনেচাৰ কৰিব লাগিব তাৰপিছত ডেট প্লেচটো দিব লাগিব হয় এইটোৱে আছিল ফুল প্ৰচেছ জৰীপ কেনেকৈ কৰিব আপুনি জানিব পাৰিলে এতিয়া এই ফৰ্মটো ক'ত কেনেকৈ আপুনি ডাউনলোড কৰিব লাগিব ফৰ্মটো চাব ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনাৰ এটা হোৱাটছআপ গ্ৰুপৰ লিংক আপুনি সেই হোৱাটছআপ গ্ৰুপত এতিয়াই জইন হওক এই হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনালোকক যি এই ফৰ্মটো আপোনালোকক দি ৰাখিম চ' আজিলৈ মানে ধন্যবাদ